গাইজ যিহেতু মই ইলেক্ট্ৰিকেলৰ লগত জড়িত মানুহ সেয়ে আপোনালোক আজি আৰ্থিং কেনেদৰে ইনষ্টল কৰা হয় আজি আপোনালোক দেখাই আছোঁ। তো এইফালে মই ধুনীয়াকৈ মোৰ অস্ত্ৰ পাতিবিলাক লৈ লৈছোঁ আৰু এডাল 5 ফুটৰ ধুনীয়াকৈ জিআই পাইপ লৈ আনিছোঁ, লগতে কপাৰ ৱাৰো লৈ আনিছোঁ বাৰু। তো ধুনীয়াকৈ গাঁতটো খান্দি লৈছোঁ। এইটো গাঁতটো পূৰা 5 ফুট আছে, 5 ফুটৰ এটা গাঁত ধুনীয়াকৈ আমি খান্দি লৈছোঁ। তো আজি দেখাইছোঁ আপোনালোক আৰ্থিং কেনেদৰে ইনষ্টল কৰা হয় গাইজ। যিহেতু আপোনালোকে আৰ্থিংটো বহুত বেছি ইম্পৰ্টেণ্ট বুলি গম পায়। তো সেই বস্তুটো কেনেদৰে ইনষ্টল কৰা হয়, কেনেদৰে মানে লগোৱা হয় দেখাই আছোঁ। আৰ্থিং পুতিলেই নহয় গাইজ, আৰ্থিংটো প্ৰপাৰলি হ'ব লাগিব। যিহেতু আমাৰ এই পাইপডাল পূৰা 5 ফুট আছে, তো জুখি চালোঁ মানে গাঁতটো পূৰা একদম 5 ফুট আছে। এই জিআই পাইপডাল আমি ৰেডি কৰি ল'ব লাগিব। এডাল আছে কপাৰৰ ৱেৰ আছে, এইডাল আমি ধুনীয়াকৈ লগাই, যিহেতু কপাৰ দিয়াটো বেছি ভাল গাইজ। তো ইয়াতে আমি জিআই দিয়া নাই, মানে এই ৱেৰডাল আমি কপাৰ দিছোঁ। তো এইডাল আমি ফাইনেলি ৰেডি কৰিলোঁ। আৰু আৰ্থিং এটা পুতিবৰ কাৰণে গাইজ কি লাগে আপোনালোকে গম পায়। নিমখ লাগে, আমাক ভাল নিমখ লাগে আৰু কয়লা লাগে। তো আমি সেইখিনি ৰেডি কৰি আছোঁ। আমি অলপ কম আছিল কয়লা মানে কি আৰু খৰিৰ ছাই দিছোঁ, আমি খৰিৰ আঙৰা দিছোঁ। কয়লাটো পালেতো ভালেই, কিন্তু কয়লা নাথাকিলে আমি যিটো আমি কাঠ খৰিৰ যিটো আঙৰা বুলি কওঁ, সেই আঙৰাটো হ'লে মজা হয় আৰু। জিআই পাইপডাল আমি কপাৰ ৱেৰ লগাই ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। এতিয়া এইটো সোমাই দিছোঁ। সোমাই এফালৰ পৰা আমি বস্তু কি দিম আপোনালোকে গম পায়। আৰ্থিং এটা পুতিবৰ কাৰণে মেইনলি আমাক কয়লা লাগে আৰু নিমখ আমি 5-6 কিলো 6-7 কিলোমান নিমখ লৈছোঁ আমি, আৰু মাটি দিব লাগিব, বালি হ'লে ভাল বাৰু। তো ফাইনেলি আমি এতিয়া বস্তুবিলাক দি আছোঁ। এতিয়া আমি কয়লা দিছোঁ, ইয়াতে ধুনীয়াকৈ কয়লা সোমাই দিছোঁ। নেক্সট এতিয়া দিম আমি নিমখ। প্ৰথমতে আমি কয়লা দি লৈছোঁ, এতিয়া নিমখ দিব লাগিব। এতিয়া আমি নিমখ ঢালি আছোঁ গাইছ, পূৰা 1 কিলো নিমখ ঢালি দিছোঁ আমি কয়লাৰ পিছতে। তো মানে এনেকৈ ষ্টেপ বাই ষ্টেপ দি থাকিব লাগিব। প্ৰথমতে কয়লা দিলোঁ, নিমখ দিলোঁ, তাৰপিছত আকৌ অকণমান বালি বা মাটি দিম, তাৰপিছত আকৌ কয়লা দিম, আকৌ সেনেকৈ ষ্টেপ কৰি পূৰা এই 5 ফুটৰ যিটো মানে আমি গাঁত খান্দিছোঁ এইটো পূৰা ফিল আপ কৰিব লাগিব। আমি এইখিনি পূৰা ষ্টেপ বাই ষ্টেপ ঢালি আছোঁ, মানে নিমখ কয়লা চব একেবাৰে ষ্টেপ বাই ষ্টেপ ঢালি আছোঁ। তো ফাইনেলি আমাৰ যিটো মেইন আৰ্থিঙৰ পিঠ হয়, সেই পিঠটো পুতা হৈ গ'ল। তো এতিয়া আমি অলপ পানী ঢালি আছোঁ, পূৰা ৰেডি আৰু। এতিয়া আমি প্ৰপাৰলি আপোনালোকৰ আৰ্থিংটো পাই আছেনে নাই ধুনীয়াকৈ আমি চেক কৰি দেখাইছোঁ। সেইফালে আমাৰ হৈ গ'ল। তো এতিয়া আমি বৰ্ডবিলাক চব খুলি মানে এইবিলাক কানেকশ্যনবিলাক দি আছোঁ। যিটো আৰ্থিঙৰ পইণ্ট হয়, আপোনালোকে গম পায় যে 3টা পইণ্টৰে ওপৰৰ যিটো ডাঙৰ পইণ্ট থাকে, সেই পইণ্টটো আৰ্থিঙৰ হয়। তো আমি ফাইনেলি সেই পইণ্টবিলাকত চবতে ধুনীয়াকৈ আৰ্থিং আমি লগাই দিছোঁ। ফাইনেলি আমাৰ আৰ্থিং পূৰা কমপ্লিট ৰেডি গাইজ। আমি এডাল ধুনীয়াকৈ এডাল কপাৰডালত আমি কানেকশ্যন দি দিছোঁ মেইন, তাৰপিছত গুচি গৈছে আৰু। তো এতিয়া ইয়াতে মই এতিয়া আপোনালোকক ধুনীয়াকৈ চেক কৰি দেখাই আছোঁ, মানে আৰ্থিংটো কাম কৰিছে নাই, এটা বাল্ব জ্বলাই দেখাই আছোঁ আপোনালোকক। যিহেতু আপোনালোকে গম পায় যে ফেজ আৰু নিউট্ৰেলৰ মাজতহে বাল্ব এটা জ্বলে। তো আমি এতিয়া ফেজ আৰু আৰ্থিঙৰ মাজত বাল্ব জ্বলাই দেখাই আছোঁ আপোনালোকক। তেতিয়া আমি মানে আৰ্থিংটো যে প্ৰপাৰলি হৈছে বা ঠিকে আছে বুলি আমি গম পাম। আমি ফেজ আৰু আৰ্থিঙৰ মাজত ধুনীয়াকৈ এইটো বাল্বটো জ্বলাই দেখাইছোঁ। তো গাইজ যদি ভিডিঅ'টো ভাল পালে ধুনীয়াকৈ শ্বেয়াৰ কৰি দিব অলপমান। তো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু বাই বাই।